হেল্ল' বন্ধু বান্ধৱীসকল, মাঘ বিহুৰ দিনা আমি ব্ৰহ্মপুত্ৰ পাৰত কটোৱা কিছু মুহূৰ্ত আপোনালোকৰ বাবে লৈ আহিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব চাই। মাৰ পুৰণা গাঁও ৰহমৰীয়া জিন্দাবাদ। এয়া এটা এৰাসুতিৰ দৰে। আমাৰ ঘৰৰ পাছফালৰ পানীখিনি প্ৰায় শুকাই গৈছে নদীখনৰ। অলপ এৰাসুতিৰ দৰে হ'ব ধৰিছে, কিন্তু বালিচাপৰিটোৰ ইপাৰে আচল ডাঙৰ সুঁতিটো আছে। সৰু থাকোঁতে এনেদৰে কিমান যে সময় পাৰ কৰিছিলোঁ, কিমান যে স্মৃতি আছে এইবিলাকৰ। সেয়া আকৌ এবাৰ পানীত নানামি নোৱাৰিলোঁ। ব্ৰহ্মপুত্ৰ নৈৰ মাজত মোৰ পুৰণা গাঁও, জন্মস্থান। ইয়াত মাঘৰ বিহুৰ দিনটো সময় অকণ পাৰ কৰিবলৈ আহিলোঁ। এইটো এটা মাত্ৰ সুঁতি। চাপৰিটোৰ পাৰে আচল নৈখন আছে, মানে এইখন আচল নৈ, আৰু ডাঙৰ সুঁতিটো ইফালে আছে। এয়া মোৰ পিছফালে সিফালে আমাৰ ঘৰ। এয়া আমি ফুৰিব আহিলোঁ। ক'ত ফুৰিব আহিলে না? মই ইয়াত দেউতা জন্ম হৈছিল ইয়াত। এনে ব্ৰহ্মপুত্ৰ উপত্যকা এফালে। ব্ৰহ্মপুত্ৰৰ মাজত আছো আমি। Once more. পথাৰলৈকে পৰি দিব লাগিব। লাষ্টত মানে এনেকে ইয়াৰ ওপৰেদি পানী লাহে লাহে গৈ আছে। এইটো পানীৰে হেৰি। সৰুতে আমিও এনেকে বহুত খেলিলোঁ। ইহঁতি এতিয়া পাইছে কাৰণে কি ভাল পাইছে। তুমি আৰু অকমান ডাঙৰ হৈ লোৱা, তাৰপিছত আমি দুটাই খেলিম দেই। তুমি আৰু অকমান ডাঙৰ হৈ লোৱা দেই, তাৰপিছত আমি একদম ভাল পাইছে সি। তোমাৰ সেই এতিয়া বৰ লাগিব নিব নালাগে তোমালোকে একদম যিমান ইচ্ছা থাকা। থৈ যোৱা, কি থব লাগে তাই ইও যাওঁ কৰিছে যে। এইটো ইয়াতে থৈ দিওঁ, এইখিনিতে থৈ দিওঁ। চুৱেটাৰটো দেউতাক দি দিম। আজা ইমান ধুনীয়া পৰিৱেশ ন? ক'ত আছা তোমালোক? ব্ৰহ্মপুত্ৰ চাপৰি পাৰত বহি আছো, এইফালে পানী। কিবা পৰিলা নেকি কিবা? আমাৰ খুৰা ক'ব পালেগে চোৱা। খুৰা দেউতা কিমান এক্টিভ। মানে হেৰিলৈ গৈছে। থৈ যাওঁ। গাঁও সেইবিলাকে। এইটো পলস আকৌ কিন্তু এইটো মিহি আমাৰ
আমি ভাগৰি গ'লো দেই নৈ বালিত খোজ ভাগৰি বহি দিলো পাৰত লৰাও হলে নৈ বালিত খোজ দি ভাগৰি গ'লো আৰু আজিলৈ ব্লগটো ইমানতে সামৰো নতুন এটা ব্লগত লগ পাম ঠিক আছে বাই বাই